আখৰ শেষ মই যিহেতু মাজুলীৰ অভিভাৱক মন্ত্ৰী মোৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সমগ্ৰ মাজুলীবাসীলৈ ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। এই জীৱন্ত ৰাস মাজুলীৰ নিজা এক ঐতিহ্য, এক সুকীয়া পৰিচয় আৰু এই সুকীয়া পৰিচয়, এই ঐতিহ্য বৰ্তমান সময়ত মাজুলীৰ পৰিসৰ পাৰ কৰি ইয়াৰ ওচৰ চুবুৰীয়া জিলাসমূহলৈও বিয়পি পৰিছে। ই এক নতুন ধাৰা ওচৰ চুবুৰীয়া জিলাসমূহত বিশেষকৈ উত্তৰ অসমত সৃষ্টি কৰিছে। ই খুব শুভ লক্ষণ। আমাৰ অধ্যক্ষ ডাঙৰীয়াই আহ্বান জনাইছে যে মাজুলীৰ এই জীৱন্ত ৰাসৰ যি পৰম্পৰা ই যাতে অসমৰ বাকী জিলাসমূহতো বিয়পি পৰে তাকে কামনা কৰিছোঁ। ভাল লাগিল মোৰ জীৱনৰ প্ৰথম ৰাজ মহোৎসৱত অহাটো আগতে আহিছোঁ আৰু এইখন সত্ৰতে আহিছোঁ আগতেও, গতিকে সৌভাগ্য বুলি মই মানিছোঁ নিজকে আৰু বিশেষ কৰি ভাওনা চাবলৈ আহিছোঁ। এতিয়া আমি চোৱা, আমি প্ৰভু শ্ৰীকৃষ্ণৰ বিষয়ে আমি আমাৰ গুৰুজনাই যিখিনি শিকি থৈ গৈছোঁ সেইটো আমি কৰি আছোঁ, কিন্তু আমাক কোনে শিকালে? এই ব্যক্তিজনৰ বিষয়েও আমি মানুহক প্ৰচাৰ কৰিব লাগে। শ্ৰীমন্ত শংকৰদেৱে কোন আছিলে, তেওঁ কেনেকুৱা আজি একশৰণ নাম ধৰ্মৰ জৰিয়তে সকলোকে এক কৰিলে আৰু আমাক আধ্যাত্মিক দিশত জ্ঞান কেনেকৈ দি গ'ল, এই সংসাৰখনৰ সৃষ্টিৰ বিষয়ে, মানৱ জীৱনৰ বিষয়ে তেওঁ কেনেকৈ জ্ঞান দি গ'ল আৰু সেইবোৰ জ্ঞান দিবলৈ যাওঁতে তেওঁ কেনেকুৱা ধৰণৰ মানুহৰ অৱস্থাক দেখি পালে চাই পালে উদ্ধাৰ কৰিছিল, আমাক সংস্কাৰ কৰি আনিছিল, ঈশ্বৰক সেৱা কৰাৰ জ্ঞান আমাক কেনেকৈ দিছিল, এই বিষয়বিলাকৰ ওপৰতো আমাৰ নাটক হ'ব লাগে, ভাওনা হ'ব লাগে। গতিকে সেইটো যদি আমি প্ৰচাৰ নকৰোঁ, আমি কাৰ পৰা ৰাজ মহোৎসৱ কৰিবলৈ শিকিম, সেইটো আমাৰ ভৱিষ্যত প্ৰজন্মই নাজানে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।